হয়, বিহুৰে বিশ্ব অভিলেখ আৰু তাৰ পিছত ঝুমুৰ বিনন দিয়াৰ পিছত এইবাৰ সাজু হৈছে বড়োসকলৰ যি তেওঁলোকৰ লোকনৃত্য বাগৰুম্বাৰে বিশ্ব ৰেকৰ্ড গঢ়িবৰ কাৰণে সাজু হৈছে। যি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ঘোষণা কৰিছিল যে 10,000 শিল্পীৰে বাগৰুম্বা এই নৃত্যৰে বিশ্ব অভিলেখ গঢ়িব, তাৰ কাৰণে সাজু হৈছে কলিয়াবৰ এইসকল নাচনী। কেমেৰা চাই দেখুৱাব যে কলিয়াবৰত প্ৰায় 300 নাচনী এনেধৰণে সাজু হৈছে আৰু তাৰ আখৰা ইতিমধ্যে আৰম্ভ হৈছে। নগাঁও জিলাত কেইবাঠাইতো এনেধৰণৰ আখৰা হৈছিল আৰু কলিয়াবৰত আজি প্ৰথমবাৰৰ কাৰণে এনেধৰণৰ আখৰা হৈছে। মই পোনে পোনে এই নৃত্যৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। কি ক'ব, যিহেতু দেখা গৈছে আপোনালোকৰ বাগৰুম্বা নৃত্যই বিশ্ব অভিলেখ গঢ়িবৰ কাৰণে গৈ আছে, আপুনি আখৰাত ব্যস্ত হৈ আছে। আমাৰ খুবেই বহুত ভাল লাগিছে। আমি যে এইটো মানে বাগৰুম্বা আমি নাচিবলৈ তাৰ পৰিৱেশন কৰিব বিচাৰিছোঁ, আমি বিশ্ব ৰেকৰ্ড কৰিব বিচাৰিছোঁ। তাৰ বাবে আমি নাচিবলৈ পাই খুবেই সুখী হৈছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাকো মানে বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাৰ বাবে আমি এইটো এতিয়া পৰিৱেশন কৰিব পাম, সেইটো কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক। নিশ্চিতভাৱে আৰু আছে, মই জানিব বিচাৰিম কি ক'ব, যিহেতু আপোনালোকৰ বাগৰুম্বা নৃত্য বিশ্ব অভিলেখ গঢ়িবলৈ গৈ আছে, আপুনি অংশ ল'ব, তাতে কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। এতিয়া আখৰা কৰি আছে? হয়, এতিয়া আখৰা কৰি আছোঁ। আমি কিবা এটা আমি সুবিধাটো পাইছোঁ, সেইকাৰণে কি ক'ব, মুখ্যমন্ত্ৰীৰ চিন্তাৰে বাগৰুম্বা নৃত্য বিশ্ব অভিলেখ গঢ়িবলৈ গৈ আছে, আপুনি আখৰাত ব্যস্ত হৈ আছে? আশা বহুত 1 বছৰ হ'ল আমাৰ আশা কৰা এতিয়া পূৰণ হৈছে। বহুত সুখী হৈছোঁ, এইটোৱে কৈছোঁ। কেতিয়াকে হ'ব নাচিব পাৰিম? ডিচেম্বৰত হ'ব এইটো। ডিচেম্বৰত? আজি আখৰাত ব্যস্ত হৈ আছে, কেনেকুৱা লাগিছে? ভাল লাগিছে, হ'ল 2-3বাৰ। ভাল লাগিছে। হয়, মোৰ সৈতে আছে এগৰাকী মাষ্টাৰ ট্ৰেইনাৰ। মই তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব, যিটো দেখা গৈছে বিহুৰে বিশ্ব অভিলেখ গঢ়িলে, তাৰপিছত ঝুমুৰ বিনন দিয়াৰ দ্বাৰা বিশ্ব অভিলেখ গঢ়িলে আৰু এতিয়া দেখা গৈছে বড়োসকলৰ যি প্ৰধান নৃত্য লোকনৃত্য বাগৰুম্বাৰে বিশ্ব অভিলেখ গঢ়িবৰ কাৰণে ইতিমধ্যে আখৰা আৰম্ভ হৈছে। আপুনি মাষ্টাৰ ট্ৰেইনাৰ হিচাপে কি ক'ব? নমস্কাৰ, এইটো আমাৰ দ্বিতীয়টো দিন। আমি প্ৰথমতে এবাৰ কৰিলোঁ, মানে আমি মানে আজি গোটেই নগাঁও ডিষ্ট্ৰিক্টৰ সকলো মানে যোনবিলাক বড়ো যোনবিলাক নাচিব আৰু যোনবিলাক বড়ো মুছাখাউৰী বাগৰুম্বা নাচিব, তেওঁলোক আমি সকলো একত্ৰিত হৈছোঁ। কেনেকুৱা লাগিছে এতিয়া আপোনালোকৰ এই লোকনৃত্য বিশ্ব অভিলেখ গঢ়িব, মনত কেনেকুৱা? মনত খুবেই ভাল লাগিছে আৰু মানে আমি বহুত ভাল লাগিছে আৰু আমাৰ বাগৰুম্বাও যে আমি এনেকৈ নাচিম আৰু সকলোৱে মেগা ইভেণ্টত নাচিবলৈ পাই খুব সুখী। আমি থেংক ইউ জনাইছোঁ অসম চৰকাৰক আৰু মুখ্যমন্ত্ৰীগৰাকীক আমি ধন্যবাদ জনাইছোঁ। থেংক ইউ তেওঁক। আমি সকলো মানে বড়ো আমি যোন মানে নৃত্যশিল্পী আমি সকলোৱে তেওঁক ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ তেওঁ মংগল হওক, তেওঁ আগুৱাই যাওক আৰু আমাকো আগুৱাই যাওক, তেওঁ হেল্প কৰক। থেংক ইউ। এয়া আছিল মাষ্টাৰ ট্ৰেইনাৰ এগৰাকী। মই তেখেতৰ পৰা মনৰ কথা জানিলোঁ আৰু মই জানিবলৈ চেষ্টা কৰিম, উদ্যোক্তাসকল আছে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চিন্তাৰে বিহুৰে বিশ্ব অভিলেখ গঢ়িলে, ঝুমুৰ বিনন দিয়াই বিশ্ব অভিলেখ গঢ়িলে আৰু এতিয়া অৱশেষত দেখিছে আপোনালোকৰ যি প্ৰধান নৃত্য বড়োসকলৰ লোকনৃত্য বাগৰুম্বাই বিশ্ব অভিলেখ গঢ়িবৰ কাৰণে গৈ আছে, কি ক'ব এই ক্ষেত্ৰত? হয়, আমি বহুত আনন্দ উপভোগ কৰিছোঁ। মনতে আমি তেখেতকো মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। 10,500 নৃত্যাংগনা আৰু বজোৱা কলা কুশলী একেলগে সৰভোজাই ডিচেম্বৰৰ
নিৰ্দিষ্ট হোৱা নাই, ডেটটো নিৰ্দিষ্ট হ'ব। তাত সৰু পূজাত অনুষ্ঠিত কৰা হ'ব। একেলগে 10,500 আমাৰ বাগুৰুম্বা নৃত্য প্ৰদৰ্শন হ'ব। গতিকে এই নগাঁও জিলা আৰু কলিয়াবৰ জিলাত প্ৰায় 300 নৃত্যাংগনা আৰু বজোৱা কলা কুশলীক আজি ইয়াত চূড়ান্ত অনুশীলন হিচাপে আমাৰ জোংচাৰ আফাদৰ মহাজাতি ক্ৰীড়াংগন বেঙেনাআটীত এই স্থানতে তেওঁলোকক চূড়ান্ত অনুশীলন কৰোৱা হৈছে।